ফ্ৰেণ্ডছ মই শ্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটোত মাকে আদিক আদৰি থাকিব আৰু সেইখিনি সময়তে দেউতাকে আহি দেখা পায় খং উঠিব আৰু মোৰ ঘৰত কোনো থাকিব নোৱাৰে বুলি ক'ব আৰু তেতিয়া মাকে নিজৰ ল'ৰাটো ঘৰত নাথাকি ক'ত থাকিব বুলি ক'ব আৰু তেতিয়া দেউতাকে ই মোৰ ল'ৰা নহয় ইয়াক মই তেজপুত্ৰ কৰিম বুলি ক'ব আৰু সেই কথাখিনি চন্দনে ওপৰৰ পৰা চাই থাকিব আৰু আদি ঘৰত থাকিব নিদিয়া কথাটোৰ কাৰণে মনত বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাব ইফালে আকৌ দেউতাকে আদিহঁতক ঘৰৰ পৰা ওলাই যাবলৈ গালি পাৰি থাকিব আৰু তেতিয়া মন্দিৰে দেখা পায় দেউতাকৰ ওচৰত যাবলৈ ওলাব আৰু তেতিয়া মন্দিৰৰ খুৰীয়েকে মন্দিৰক যাবলৈ মানা কৰিব আৰু তই যদি এতিয়া যোৱা তেতিয়াহ'লে কাৰ ফালে মাত দিবি বুলি ক'ব এতিয়াবোৰ দেউতাকে আদি ঘৰৰ পৰা উলিয়াই দিয়াৰ কাৰণে মন্দিৰে দেউতাকক উচুতাই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অদিতিৰ পেহীয়েকৰ ওচৰলৈ পংখী যাব আৰু আপুনি অদিতিৰ কথাটোৰ কাৰণে খং কৰি নাথাকিব আদি বহুত ভাল ল'ৰা সিহঁতৰ মাজত ভুল বুজাবুজি হোৱাৰ কাৰণে মাজত এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ল বুলি ক'ব এতিয়া সিহঁত সুখত আছে বুলি ক'ব আৰু তেতিয়া অদিতিৰ পেহীয়েকে তুমি অদিতিৰ হৈ উকালতি কৰিবলৈ নাহিবা তাই এজনী চুকত থাকি বুকত কামৰা ছোৱালী বুলি ক'ব এতিয়া বাৰু পংখীয়ে অদিতিৰ পেহীয়েকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ